মাটিৰ দালালৰ দৌৰাত্ম আজিও অব্যাহত হাস্পতালৰ ভূমিত অবৈধ দখলৰ চেষ্টা দালালৰ 50-60 জনীয়া দালাল বাহিনীৰ দৌৰাত্ম হয় এনে এক ভয়ংকৰ ঘটনা ঘটিছে ৰাজ্যৰ ভিতৰুৱা অঞ্চলত নহয় খুদ মহানগৰীতে মহানগৰীৰ লখৰাৰ ক্ৰিটিকেল কেয়াৰ হস্পিটেল হস্পিটেলখনৰ ভূমিত জপিয়াই পৰিল 50-60 জনীয়া দালালৰ দল দীৰ্ঘদিন ধৰি এই চেষ্টা অব্যাহত আছে ইয়াৰ মাজতে পুনৰ চলিল অনুৰূপ অপচেষ্টা 50-60 জনীয়া এটা দালালৰ দলে জেচিবি লৈ আগবাঢ়িল ক্ৰিটিকেল কেয়াৰ হস্পিটেলৰ ফালে আগবাঢ়িল মানে হাতে কামে লাগিয়ে গ'ল অৰ্থাৎ হাস্পতালখনৰ প্ৰাংগণৰ দেৱাল এফালৰ পৰা ভাঙি মোহাৰি যাবলৈ ধৰিলে জেচিবিৰে হস্পিটেল কৰ্তৃপক্ষই পূৰ্বৰ অনুৰূপ অপচেষ্টাৰ পৰা শিক্ষা লৈ পূৰ্বে আৰক্ষীক বিষয়টো অৱগত কৰি ৰাখিছিল ফোন কৰি দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল আৰক্ষী উপস্থিত হোৱাত পলায়ন দালালৰ দলটোৰ দালালৰ দলটোৱে পলায়ন কৰে যদিও ঘটনাস্থলীত এৰি থৈ যায় বাঁহ আৰু টিনপাত আৰক্ষীয়ে এই বাঁহ টিনপাতসমূহ জব্দ কৰি লৈ যায় দৰাচলতে কি হৈছিল শুনক হস্পিটেল কৰ্তৃপক্ষৰ মুখেৰে 11:30 মান বজাত আপোনাৰ জেচিবি এখন আহি পেলাই বহুত কেইজন লগত প্ৰায় 40-50 জন মান মানুহ আহিছে আহি পেলাই দেখিছে আমাৰ পাৰ্কিং এৰিয়াটোত ৱালখন ভাঙি দিলে জবৰদস্তি আহি তো এইটো ৰিলেটেডকৈ অলৰেডি আমি আগতেও তেওঁলোক আহিছিলে আমাক ইয়াক লৈ পেলাই বহুত কিবা কিবি কেছকাল কৰি আছিলে তো আমি অলৰেডি পুলিচক ইনফৰ্ম কৰি থৈছিলোঁ পুলিচৰ নিজা ফালৰ পৰা তেওঁলোকে এনকুৱাৰী এটা কৰি আছিলে চাৰ্কুল অফিচাৰৰ মানুহ আহিছিলে কেইদিনমানৰ আগতে তেওঁলোকে জোখমাখ কৰিছিলে কিন্তু অফিচিয়েলি একো আজি নটিচ নাই বা একো তেনেকুৱা একো নাই তেওঁলোকৰ ফালৰ পৰা আহিছে 40-50 জন মানুহ আহি পেলাই আহি এখন ৱালখন ভাঙি দিছে আমি অলৰেডি পুলিচক ইনফৰ্ম কৰিছোঁ ৰিগাৰ্ডিং ডেট তো তেওঁলোকে আহিছে এতিয়া ল'ৰাবোৰ তেওঁলোক অহাৰ কাৰণে পলাই গুচি গৈছে তো আমি অলৰেডি পুলিচক জনাইছোঁ এইটো বিষয়ক লৈ পেলাই আলোচনা কৰিব দিছোঁ এতিয়া আজি দিছোঁ আগতেও দিয়া হৈছিলে কাৰণ তেওঁলোক আগতেও আহি পেলাই এনেকুৱা ধৰণৰ এটা কথা বতৰা কৰিছিলে আমি পুলিচক অলৰেডি আগতেই জনাই থোৱা আছিলে যোৱা মাৰ্চ মাহৰ 15 তাৰিখে আমাৰ তাত লিটাৰ কপিটো আছে আৰু আজি যিহেতু এনেকুৱা ঘটনা এটা হ'ল এই পৰিপ্ৰেক্ষিতত আমি অলৰেডি আৰু এখন এফআইআৰ তেওঁলোকক দিছোঁ তেওঁলোক আমি সেই বিষয়ে জ্ঞাত নহয় কাৰণ তেওঁলোকক সুধিলে বা কি হয় কি নহয় সেইখিনি কথা নকয় আমি চাৰ্কুল অফিচত গৈ পেলাই স্পষ্টভাৱে কথাখিনি পাতিম বুলি ক'লে তেওঁলোক যাব নিবিচাৰে তো এটা আন্ধাৰত ৰখা হৈছে তেনেকুৱা নিচিনা কথা তো এই বিষয়ে আমি একেবাৰে জ্ঞাত নহয় আহিবলৈ কৰিছে তেনেকুৱা এটা পৰিস্থিতি হৈছে হয় ক্ৰিটিকেল কেয়াৰ হস্পিটেল হয় তাৰে আমাৰ এইটো পাৰ্কিং এৰিয়াটো আছিলে আমাৰ গোটেই পাৰ্কিং দেখিছে আমাৰ গোটেই পাৰ্কিংখিনি হস্পিটেলৰ যিখিনি হয় গোটেইখিনি ইয়াতে হয় আৰু তেওঁলোকৰ এই মাটিখিনিৰ মালিক কোন বা কোন সেই কথাটো স্পষ্ট নহয় তেওঁলোকৰ বহুত কেইজন মানুহ আহিছে লগত তো মালিক কোন বা কি কথা সেইখিনি পাতিলে তেওঁলোকেও খোলাকৈ কোনো কথা বতৰা কোৱা নাই তো সেই বিষয়ে আমি জ্ঞাত নহয় তো সেইকাৰণে আমি তেওঁলোকে সামগ্ৰী কিবা কিবি লৈ আহিছিলে আপোনাৰ এয়া ভাঙি পেলাই লগত টিং চিং আৰু কিবা বাঁহ চাহ আনিছিলে সেইখিনি অলৰেডি পুলিচে চিজ কৰি পেলাই লৈ গৈছে পুলিচ আহি পেলাই আমি পুলিচক অলৰেডি যিটো ইনফৰ্ম কৰিছোঁ জবৰদস্তি এইখিনি তেওঁলোকে ভাঙিছে আৰু আগতেও তেওঁলোক আহিছিলে আমি কৈছিলোঁ যে চাৰ্কুল অফিচাৰ থ্ৰু দি আমাৰ বস্তুটো এমিকেবল চলিউশ্যন এটা হ'ব লাগে তেওঁলোকে সেই কথাটোত একো নাই তেওঁলোকে আহি আজি জবৰদস্তিখিনি ভাঙি পেলাই সোমোৱাৰ এটা কাৰবাৰ এটা কৰিছে তেওঁলোকে কি বুলি ক'ব এইসকলক গুণ্ডা গুণ্ডামিয়ে কৰিছে তেওঁলোকে কাৰণ বহুতখিনি আপোনাৰ ল'ৰা লৈ আহিছে তেওঁলোকে আপোনাৰ অসভ্য গালিগালাজ কৰিছে আমাৰ CMD মহোদয় বা বাকী যিখিনি অফিচিয়েল ষ্টাফ আছে তেওঁলোকক বহুত বেয়াকৈ গালি দিছে তেওঁলোকক কিবা কিবি কৰিম এনেকুৱা ধৰণৰ কথাবোৰ কৈছে তো সেইখিনি কথা আৰু পুলিচ আহিছিলে আমাৰ পুলিচ আহিছে ইয়াত পুলিচে আহি পেলাই তেওঁলোকে ল'ৰাখিনি পুলিচ অহাৰ লগে লগে ল'ৰাখিনি ইয়াৰ পৰা গুচি গৈছে তো তেওঁলোকে যিখিনি ইয়াত বস্তু আনিছিলে ঘৰ বাৰী বনাবৰ কাৰণে সেইখিনি বস্তু অলৰেডি জব্দ কৰি পেলাই লৈ গৈছে পুলিচে এনে ঘটনাৰ পৰা বাৰে বাৰে প্ৰশ্ন উঠে সঁচাকৈয়ে ৰাজ্যত ৰোধ হৈছেনে দালালৰ দৌৰাত্ম দালালক নিয়ন্ত্ৰণ কৰাত চৰকাৰী চেষ্টা হৈছে নেকি বৃথা ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে
ঘৰখন উজলি বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও